আমাৰ অসমত 13খন মেডিকেল কলেজত উই প্ৰডিউস অলমোস্ট 600 MBBS যত নেকি 2006 চনত অসমৰ সংখ্যাটো আছিল 170 ডক্টৰছ 170 জন ডক্টৰ বাকি 15% সেন্ট্ৰেল গভৰ্নমেন্টে লৈ গৈছিল NECA লৈ গৈছিল আৰু আজি 150 ডক্টৰৰ পৰিৱৰ্তে আমি অসমত we are in a position to get 1600 doctors annually and the numbers are increasing ইয়াৰ পিছত এই বছৰ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ হ'ব অহা বছৰ বঙাইগাঁৱত মেডিকেল কলেজ হ'ব চৰাইদেউ বিশ্বনাথ গোলাঘাট মৰিগাঁও তামুলপুৰ ধেমাজি শিৱসাগৰ কৰিমগঞ্জ আৰু গোৱালপাৰাটো আন এখন মেডিকেল কলেজ হ'ব so number of medical college amar ahomot it will stabilize somewhere around 29 ami total amar lokkho de by 2030 we will have 30 medical college 29 medical college that means ahome produce koribo 4000 doctors now ei 4000 doctorok jodi nijukti dibo lage এসময় নার্সে যেনেকে নিযুক্তিৰ কাৰণে আমাৰ ওচৰত আহিছিল যে আমাক নিযুক্তি দিয়ক 4000 ডক্টৰক নিযুক্তি দিবৰ কাৰণে we have to expand the health care both in private and public sector আৰু private and public sector যেতিয়া health care expand হ'ব economy will take a shape opportunity বাঢ়িব আৰু opportunity লগে লগে গাঁৱৰ মানুহে প্ৰত্যেকখন গাঁৱত আজি আমাৰ ৰাস্তা ঘাট বাঢ়িছে স্কুল কলেজ বাঢ়িছে হেডকোয়াৰ্টাৰ লগত people can reach in half an hour time দলং হৈছে এই গুটে কিউমুলেটিভ ডেভেলপমেন্টৰ যেটো ইম্প্যাক্ট ডক্টৰ সকলো গাঁৱত গৈ বেয়া নোপোৱা হ'ব আৰু ইকুৱেলি আমিও ডক্টৰ সকলক গাঁৱত থাকি যিখিনি সুবিধা পাব লাগে সেইখিনিও আমি দিবলৈ সক্ষম হ'ম